নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুন মাহটো মেষ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন আপুনি এই মাহটোত দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। 2025 বৰ্ষৰ এইবাৰ জুন মাহটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মাহ হ'ব গৈ আছে, কাৰণ এই মাহটোত কেৰিয়াৰত আপুনি বিশেষ সফলতা নিশ্চয় লাভ কৰিব। কিন্তু সাৱধানতাৰে কাম কৰাৰ প্ৰয়োজন আছে। সাৱধান হৈ কাম নকৰিলে অকণমান খেলি মেলিও হ'ব পাৰে, গুৰুত্ব ৰাখিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা য'তে ত'তে বিনিয়োগ কৰিলে অবাবত ধন ব্যয় হ'ব পাৰে, সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। কিন্তু আপোনাৰ স্বাস্থ্য পাতিত সুস্থ সবলতাৰ যোগ আহি পৰিব। লগতে সম্পৰ্কৰ ক্ষেত্ৰতো পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আপুনি প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰাৰ সুযোগ সুবিধা এই সম্পূৰ্ণ মাহটোত আপুনি নিশ্চয় লাভ কৰিব। লগতে যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ অৱশ্যে প্ৰয়োজন আছে। আৰু নতুন নতুন পদ্ধতিৰে সেই ব্যক্তিসকলে এই জুন মাহটোত কাম বন কৰা পৰিলক্ষিত হ'ব। আৰু যিকোনো কথা বিতংভাৱে জানিব বিচৰাও দেখা যাব। তেনেধৰণৰ কিছু ব্যক্তিত্ব আপোনাৰ ভিতৰত এইকেইটা দিনত আহিব। লগতে পজিটিভ কিছুমান পৰিৱৰ্তন আপোনাৰ জীৱনত আপুনি এই মাহটোত নিশ্চয় লাভ কৰিব। সেই পজিটিভ পৰিৱৰ্তনবোৰ হৈছে আপোনাৰ আত্মবিশ্বাস এই মাহত বৃদ্ধি হোৱাৰ প্ৰবল যোগ আছে, যাৰ বাবে আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ যদি অকণমান চেষ্টা কৰে তেতিয়াহ'লে আপোনাৰ সেই আত্মবিশ্বাসে আপোনাক এই মাহটোত নিজৰ লক্ষ্যত উপনীত হ'বলৈ কিছু সহায় কৰিব, যাৰ বাবে বিশেষ উন্নতিত আপুনি নিশ্চয় লাভ কৰিব। লগতে সফলতাৰো খুব সম্ভাৱনা বেছি দেখা পোৱা গৈছে। আপুনি যি ক্ষেত্ৰতে হাত নিদিয়ক কিয় সেই ক্ষেত্ৰত এই মাহত আপুনি সফলতা নিশ্চয় লাভ কৰিব। গতিকে নিজৰ কাম বন, নিজৰ পৰিকল্পনাসমূহ যদি আপুনি ভালদৰে পৰিচালনা কৰাৰ চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় এই মাহটোত আপুনি সকলো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। কিন্তু সৰু সুৰা প্ৰত্যাহ্বান হয়তো আপোনাৰ সন্মুখত আহিব পাৰে, যাৰ বাবে আপুনি প্ৰত্যাহ্বান যদি নেওচি যাব বিচাৰে তেতিয়াহে আগবাঢ়ি যাব পাৰিব। কিন্তু অতি সহজতে আপুনি হাৰ মানি যায় তেতিয়াহ'লে অকণমান কৰ্মত বিফলতা নতুবা যিকোনো ক্ষেত্ৰত বিফলতা আহিব পাৰে। গতিকে যিমান পাৰে আপুনি সকলো ক্ষেত্ৰত সকলো প্ৰত্যাহ্বান নেওচি যাবলৈ আপুনি যাতে সাজু থাকে, তেতিয়া দেখিব আপোনাৰ এই মাহত বিভিন্ন প্ৰকাৰত আপুনি আগবাঢ়ি যাব পাৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও এই মাহটো আপোনাৰ বাবে যথেষ্ট শুভ হৈ পৰিব, কাৰণ সকলো দিশত আপোনাৰ পইচাবোৰ টকা পইচাবোৰ মেনেজ হ'ব। গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। উপাৰ্জনৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা এই মাহত বিশেষকৈ পৰিলক্ষিত হৈছে। নতুন নতুন পথেৰে নতুন নতুন ঠাইৰ পৰা আপোনাৰ ধনৰ আগমন হোৱা দেখা যাব। ইয়াৰ উপৰি শিক্ষামূলক ভ্ৰমণ নতুবা সৰু সুৰা যাত্ৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে মাহটোত হয়তো মাজে সময়ে যাত্ৰা হ'ব পাৰে, কিন্তু আপোনাৰ কৰ্ম আৰু আৰ্থিক জীৱনত কিছু প্ৰত্যাহ্বান মাজে সময়ে আহিব পাৰে। গতিকে সেই প্ৰত্যাহ্বানসমূহ যদি আপুনি নেওচি আগবাঢ়িব পাৰে, দেখিব আপোনাক সকলো ক্ষেত্ৰত আপোনাৰ একমাত্ৰ আত্মবিশ্বাসে এই মাহত বিশেষ সুফল প্ৰদান কৰা দেখা যাব। ধৈৰ্যৰো কিছু প্ৰয়োজন হ'ব, কাৰণ মাজে সময়ে যদি আপুনি ধৈৰ্য নধৰে তেতিয়াহ'লে হয়তো অকণমান বিৰক্তিকৰ যেন অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে ধৈৰ্য ধৰাৰ চেষ্টা কৰিব। যদি কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ ঋণ বিচাৰি আহে, পৰালৈ আপুনি নিদিব, কাৰণ আনক দিয়া ধন এই মাহত উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সুৰক্ষিত স্থানত যদি ধন ব্যয় কৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত খুব লাভ হ'ব। অনাগত মাহত আপোনাৰ সেই সুৰক্ষিত স্থানত ইনভেষ্ট কৰা ধনে ভাল লাভালাভ দিব। আৰু বিশেষকৈ আপুনি যি সিদ্ধান্তই নলওক কিয় সেই সিদ্ধান্তবোৰ প্ৰিয়জনে সঠিক যেন অনুভৱ কৰিব। গতিকে আপোনাৰ প্ৰিয়জনৰ
ছাপোৰ্ট আপুনি সকলো ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা এই মাহটোত আপুনি নতুন ব্যৱসায় যদি আৰম্ভ কৰিম বুলি ভাবি আছে কৰিব পাৰে, কাৰণ নতুন ব্যৱসায় আপোনাক এই মাহটোত বিশেষ সুফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। গুৰুত্বপূৰ্ণ পদত আপুনি নিযুক্তি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনবোৰৰ এই মাহত প্ৰশংসা হ'ব আৰু ব্যৱসায় বাণিজ্যত নতুনত্বৰ প্ৰবল যোগ দেখা পোৱা গৈছে, যাৰ বাবে আপুনি ডাঙৰ ডাঙৰ ব্যৱসায়িকসকলৰ সৈতে যোগাযোগত আহিব। ডাঙৰ ডাঙৰ কামৰ যদি আপুনি পৰিকল্পনা কৰি আছে, এই মাহটোত আপোনাৰ সফল হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। অৱশ্যে সহকৰ্মীৰ সৈতে মাজে সময়ে হয়তো অকণমান মতবিৰোধ চলিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ধৈৰ্যৰে কৰা কাম এই মাহত আপোনাক বিশেষ সেই কামে সুফল প্ৰদান কৰা দেখা যাব। গতিকে ধৈৰ্যৰে একমাত্ৰ কাম কৰিলে আপুনি নিশ্চয় এই মাহত শুভ ফল লাভ কৰিব। খৰখেদাকৈ কৰিলে কিন্তু অকণমান আপোনাৰ মাজে সময়ে খেলি মেলি আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। একেদৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও এই মাহটোত আপুনি কিবা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক সম্পৰ্কত উন্নতি আহিব। বন্ধু বান্ধৱৰ সৈতেও আপুনি প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত এই মাহত কৰিব লাগিব। অৱশ্যে কেতিয়াবা বেছি সময় বন্ধুৰ সৈতে অতিবাহিত কৰিলে আপোনাৰ কিবা কৰিবলগীয়া কামো পিছ পৰি ৰ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। লগতে এই মাহটোত অবিবাহিত ব্যক্তিসকলৰ সম্পৰ্কত অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। গতিকে যিসকল অবিবাহিত ব্যক্তি তেওঁলোকৰ এই মাহত কিবা শুভ খবৰ আহিব পাৰে। সম্পৰ্কত বুজাবুজি বৃদ্ধি পাব। অৱশ্যে সম্পৰ্কৰ ফালৰ পৰা এই মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অকণমান গুৰুত্ব ৰাখিব। বিশেষকৈ উচ্চ ৰক্তচাপ যদি আছে তেতিয়াহ'লে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। বাকী অৱশ্যে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই জুন মাহটোৱে বিভিন্ন প্ৰকাৰত উন্নতি প্ৰগতি আপোনাক দিব। গতিকে বৰ বিশেষ আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অকণমান খৰচ থাকিব যদিও বাকী ক্ষেত্ৰত শুভ ফল প্ৰদান কৰা পৰিলক্ষিত হ'ব। গতিকে আশা কৰিছোঁ মাহটো যেনে আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।